আটাছো তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল মোদী মন্ত্ৰীসভাত নতুনকৈ মন্ত্ৰীত্ব পদ লাভ কৰা ৰাজ্যসভাৰ সাংসদ তথা তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাৰ সন্তান পবিত্ৰ মাৰ্ঘেৰিটাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান তিনিচুকীয়া জিলা টাই আহোম ছাত্ৰ সন্থাৰ সংগঠনটোৰ আজি ডিগবৈত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ পাছত অনুষ্ঠিত কৰা সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় উপসভাপতি উৎপল গগৈ উপস্থিত থাকি কয় কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা দুজন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক শুভেচ্ছা জনাইছো আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সদনত সবল ভূমিকা পালন কৰি জনগোষ্ঠীকেইটাৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সদিচ্ছা দেখুৱাবলৈ দাবী জনায় লগতে জনজাতিকৰণ দাবীৰ কেন্দ্ৰীয় সমিতিয়ে 18 জুনৰ পৰা গ্ৰহণ কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীত ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় অন্যহাতে কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক নৰেন বুঢ়াগোহাঁই নিষ্ক্ৰিয় হৈ থকা তেওঁৰ ঠাইত সহকাৰী সম্পাদক ভাস্কৰ গগৈক ভাৰপ্ৰাপ্ত সম্পাদক আৰু খালী হৈ থকা কাৰ্যকৰী সভাপতি পদত ইন্দ্ৰজিৎ দুৱৰীক দায়িত্ব দিয়া হয় বুলি জানিবলৈ দিয়ে আজি তিনিচুকীয়া জিলাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা টাইম ছাত্ৰ সন্থাৰ ডিগবৈত আমি অনুষ্ঠিত কৰিছিলোঁ আমি বিভিন্ন ধৰণৰ ইয়াতে আমি আজি সিদ্ধান্ত লৈছোঁ আমি আজি অলপ তিনিচুকীয়া জিলা টাইম ছাত্ৰ সন্থাৰ পৰিসৰটো অলপ বঢ়াইছোঁ গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সকলো তিনিচুকীয়াবাসী ৰাইজলৈ আমি আহ্বান জনাম আমি এলানি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছোঁ সকলো তিনিচুকীয়াবাসী ৰাইজলৈ আমি আহ্বান জনাম যাতে সকলো ৰাইজে আমাক সহযোগ কৰে প্ৰথম কথা হ'ল আমি প্ৰথমতে যি নতুনকৈ আমাৰ NDA চৰকাৰ গঠন হ'ল নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত প্ৰথমতে আমি এই চৰকাৰখনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমৰ পৰা দুজনে মন্ত্ৰী পোৱাৰ বাবে আমি দুইজনকে মাননীয় সৰ্বানন্দ সোণোৱাল আৰু মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা দেৱক আমি আপোনালোকৰ মাধ্যমৰ যোগেৰে শুভেচ্ছা জনাইছোঁ আৰু তেখেতলোকক অনুৰোধ জনাম আমাৰ যি দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আমাৰ টাইম ছাত্ৰ সন্থাই কৰি অহা স্বায়ত্তশাসনৰ দাবীটো যাতে সজোৰে তেখেতলোকে সদনত উপস্থাপন কৰি এই দুটা দাবী অনতিপলমে তেখেতলোকে আমাক অসমৰ ৰাইজক দিব পাৰে তাৰ কাৰণে দুইজনলৈকে আমি অনুৰোধ জনাইছোঁ আজি কাৰ্যনিৰ্বাহক সভাই মোক যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে এই দায়িত্ব জাতিৰ হকে কাম কৰি যাম বুলি মই বদ্ধপৰিকৰ হৈছোঁ আৰু জাতিয়ে আজিৰ সময়ত জাতিৰ যি সংকটময় অৱস্থাত আছে আৰু সেই জাতিৰ হৈ এটা মানে কণ্ঠ আমি তিনিচুকীয়া জিলাৰ পৰা এটা শব্দ হ'ব বিচাৰিছোঁ আৰু সমস্তৰে আমি চিঞৰিব বিচাৰিছোঁ যে আমাৰ জাতিয়ে পাবলগীয়াখিনি নিশ্চয় চৰকাৰে দিব লাগিব আৰু বিশেষ আমাৰ আজি কাৰ্যনিৰ্বাহক সভাই দায়িত্ব দিয়াৰ বাবে মোক গধুৰ দায়িত্ব দিয়াৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোৰ পৰা মই সহায় সহযোগিতা কামনা কৰি মই এই দায়িত্ব মূৰ পাতি লৈছোঁ ধন্যবাদ ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA 365